मैं मौजूद हूँ साइमगंज जीपी ब्लॉक बालाजान जिला धुबरी। मेरे साथ मौजूद है निर्दल प्रार्थी, देख पा रहे हो जिनका चुनाव सिंबल चाय का प्लेट और क्या अपना की उद्देश्य की मुद्दा अपना पंचायत समस्या की আমার সাহেবগঞ্জ পঞ্চায়তৰ যিমানবোৰ ৰোড আছে পঞ্চায়তী ৰোড এইবিলাক মানে 1 নম্বৰ কাম কৰিব লাগে। 2 নম্বৰ কাম জল মিছনৰ ব্যৱস্থা থাকিব লাগে মজুত। বহুত দিন ধৰি আমাৰ জল মিছনৰ ব্যৱস্থাখিনি বন্ধ হৈ আছে আৰু এইটো মানে ৰানিং থাকিব লাগে। মানুহৰ বহুত প্ৰব্লেম হৈছে, খোৱা পানীৰ ব্যৱস্থাখিনি ইমান সুবিধাজনক নহয়। এনে বহুত বছৰ ধৰি পৰি আছে। এইটো 1 নম্বৰ মানে सबसे बेसी समस्या रास्ता घाट और खোৱা পানী और চিকিৎসালয়ৰ ব্যৱস্থাখিনি আছে। যেহেতু মটেজৰত ওচৰতে এখন হস্পিটেল আছে, চিভিল হস্পিটেল এইখনো আছে। আৰু নেক্সট হল ড্ৰেইনৰ ব্যৱস্থাখিনি কৰিব লাগে। 2 নম্বৰ বানপানীৰ সমস্যাত ড্ৰেইনৰ ব্যৱস্থাখিনি লাগে। গ্ৰাম অঞ্চলত ড্ৰেইনটো লাগে আৰু জল জীৱন মিছন ব্যৱস্থাখিনিও থাকিব লাগে। আৰু যিবিলাক মানে সৰকাৰী স্কিমৰ কামবিলাক আছে সেইভাবে ৰাচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, বৃদ্ধা পেঞ্চন এইবিলাক তো গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী চলি আছে আৰু চলি থাকিবই। বিশেষ স্ট্রিট লাইটস ব্যৱস্থা না লাইট সোলাৰ গাঁৱৰ যিমান ৰোড আছে ৰোডত ইমানখিনি ৰোডত মানে ৰাস্তাত সোলাৰৰ ব্যৱস্থা থাকিব লাগে। লাইটৰ ব্যৱস্থা এইখিনিও নাই, এইখিনিও ব্যৱস্থা কৰি দিব লাগে। और अपना उद्देश्य की अपना मुद्दा सबसे बेसी मुद्दा আমি ৰাজহুৱা কাম কৰিম। যিমানখিনি মানে ৰাজহুৱা কাম আমাৰ অভাৱ অনাটন যিবিলাক আছে আৰু কি ৰাস্তা ঘাটত লৈকে স্কুল ব্যৱস্থা আছে, ইমান মানে ফেচিলিটিজনক নহয়। যিমান ফেচিলিটি থাকিব লাগিছিল গভৰ্ণমেণ্ট ৰুল অনুযায়ী সেই ফেচিলিটিখিনি নাই। टीचर कम तो 50 सबसे पहले की उन्नति करबो जितने का बाद हम देखेगा सोचेगा ये जैसे लोगों को रोड का समस्या, पानी का समस्या और बहुत समस्या है। तो पहले समस्या को खत्म किया जाएगा और समस्या हम लोग खत्म कर देंगे। अपना सिंबल हमारा सिंबल है कप प्लेट। हम निर्दलीय प्रार्थी साहिबगंज 99